মই চালতাৰ জিপিৰ এগৰাকী মেম্বাৰ হয়। আজি আমাৰ প্ৰেচিডেণ্ট নিৰ্বাচন হোৱাৰ কথা আছিল। আমাক নিৰ্বাচন আয়োগৰ পৰা ডেট দিছিলে। আজি 10 বজাৰ পৰা 11:30 বজালৈকে আমাক সময় দিছিলে। আমি 5জন মেম্বাৰ ইয়াতে উপস্থিত হ'লোঁ আৰু 5জন মেম্বাৰ নাহিলে। ছেক্ৰেটাৰী বহুবাৰ ফোন কৰিলে, কোনোবাই ৰিচিভ কৰিলে, এজনী শেফালী বৰ্মন নামৰ, তাই ক'লে যে মই তলত আছোঁ। ছেক্ৰেটাৰীয়ে সেই তলত চাই গ'ল, তলত তাই নাই। শেফালী বৰ্মনে 5জন মেম্বাৰলৈ ক'ত অন্তৰ্ধান হ'ল নাই, হাৰাৰ ভয়ত নে অন্য কি ভয়ত তেখেতে 5জন মেম্বাৰলৈ এতিয়া কি ষড়যন্ত্ৰ কৰি আছে আমি নাজানো। গতিকে DC মহোদয়, নিৰ্বাচন আয়োগ আৰু উপৰোক্ত বিষয়াসকলে আমাক সোনকালে কিবা এটা সুব্যৱস্থা কৰি দি ইয়াৰ সমাধান কৰি দিব লাগে। বিলেশিপৰা উন্নয়ন খণ্ড অন্তৰ্গত 12 নং শালতাৰী গাঁও পঞ্চায়তৰ মেম্বাৰ হিচাপে সদস্য হিচাপে 10জন আমি প্ৰতিনিধি জয়ী হৈ আহিছোঁ। আজি আমাৰ ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ আজি আমাৰ ডেট আছিল প্ৰেচিডেণ্ট নিৰ্বাচিত হোৱাৰ, কিন্তু দেখা গ'ল আমি টাইমতে আহিছোঁ। 10টাৰ পৰা 11:30লৈকে টাইম আছিল, আমি টাইমতে আহিছোঁ। টাইম 11:30 পৰ্যন্ত আমি দেখিলোঁ, কিন্তু বিপৰীত পক্ষ তাৰমানে যি শেফালী বৰ্মনৰ 5জন সদস্য লৈ ইয়াত এটেণ্ড হোৱা নাই। ক'ত বা গৈছে আমি নাজানো, কিন্তু 5জনে এটেণ্ড হোৱা নাই। আমি 5জন হৰিদাসী বৰ্মনৰ হৈ আছোঁ, মানে প্ৰেচিডেণ্ট হিচাপে আমি হৰিদাসী বৰ্মনক প্ৰক্ষেপ কৰিছিলোঁ। আমি ছাপৰ্টাৰ 5জন আমি ইয়াত আছোঁ আৰু 5জনক লৈ শেফালী বৰ্মনে ক'ত বা পলাই পত্ৰং দিছে। গতিকে 50-50 হোৱাৰ কাৰণে আজি আমাৰ পঞ্চায়তখন গঠন নহ'ল। আমি টানি অনুৰোধ জনাম ইলেকশ্যন কমিশ্যনাৰ আৰু DC পৰ্যন্ত আপোনালোকে ইয়াৰ অতি সোনকালে এটা বিহিত ব্যৱস্থা ল'ব লাগে, তাৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।